আজি জীৱনৰ এটা প্ৰথম অভিজ্ঞতা ল'বলৈ গৈ আছো আজি ফাৰ্স্ট টাইম ফ্লাইটত উঠিম তাতে আকৌ ইন্টাৰনেশনেল টুৰ মানে ভয়ো লাগি আছে ভালো লাগি আছে ইয়াৰ ৰাতিপুৱাই আমি 4টা বজাতে ঘৰৰ পৰা ওলাই আহিছো মাহী ভাইটি বা মহা আমি সবে আহি আছো আৰু ভাইটি যাব চেন্নাই ভিআইটি আৰু ইয়া আমি আহি পাই গলো এয়াৰপোৰ্ট মানে খুব দুখ লাগিছে মানে আকৌ ভালো লাগিছে ইয়া আমাৰ সিকিউৰিটি চেকিং হৈ গল এতিয়া লাগেজ ওয়েট কৰিবলৈ গৈ আছো আমি এয়াৰপোৰ্টত বাছত আহি আছো আমি ফ্লাইটত উঠিবৰ কাৰণে ইয়া জাস্ট উঠি ললো জীৱনৰ ফাৰ্স্ট অভিজ্ঞতা বহুত ভয় লাগি আছিল ফ্লাইটত উঠি কেনেকুৱা লাগে মানে প্ৰথমতে বহুত ভয় খাইছিল তাৰ পাছত ভাল লাগি গল আৰু ইয়া চাওকচোন ইয়া আমি আহি চেন্নাই পাই গলো ল্যান্ডিং কৰিব আৰু মানে যেতিয়া ওপৰলৈ উৰে তেতিয়া ভয় লাগিছে আৰু যেতিয়া ল্যান্ডিং হৈছে মানে তেতিয়া মোৰ ভয় লাগিছে আমি ফ্লাইটৰ পৰা নামি এতিয়া লাগেজ লবলৈ আহিছো আমি লাগেজ লৈ ললো এতিয়া এয়াৰ হাবত যাম ইয়া তাতে বোলো কিবা এটা খাই লওঁ ৰাতিপুৱা একোৱে খাই আহা নাই ইয়া ভন্টি তাৰ পাছতে ভাইটি আৰু ভাইটিৰ লগৰ ভাইটি আৰু আমাৰ মোক নিবৰ কাৰণে হাজবেণ্ডো আহি গ'ল তেওঁ সবে একপি ফটো উঠি ললো চাওকচোন কি ধুনীয়া পৰিৱেশ বোলো আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই দিওঁ তাৰপিছতে এখন উবেৰ বুক কৰি আমি ৰুম এটা লৈছিলোঁ তালৈ গুচি আহিলোঁ ভাইটিহঁতেও ভিআইটি চেন্নাই গুচি গ'ল আৰু তো অকণমান ৰেষ্ট কৰি এতিয়া অকণমান বজাৰ কৰি লৈছোঁ অকণমান ফ্ৰুটছ বজাৰ কৰি লৈছোঁ আৰু অকণমান চব্জি বজাৰ কৰি লৈছোঁ আৰু যেহেতু আমাৰ লাগেজত 30 কেজি পৰা 60 কেজি পাম অকণমান বজাৰ কৰি লৈছোঁ ইয়াত চাওকচোন কঁঠাল আমাৰ ঘৰত হ'লে খোৱাই নহয় কিন্তু একদম পুৰা পেকেজিং কৰি ইয়াত বেছি আছে আমাৰতো ঘৰে ঘৰে কঁঠাল আমি চেন্নাইত অকণ মাৰ্কেট কৰি ল'লোঁ আকৌ এয়া ডাব নাৰিকল খাই লৈছোঁ মানে যিহেতু বহুত গৰম এইটো চেন্নাই ফেভাৰিট চুইট ইয়াও লৈ লৈছোঁ খাবলৈ খুব টেষ্টি হৈছে খুব টেষ্টি লাগিলে খাই আৰু মিঠাই পেকিং কৰি লৈ লৈছোঁ হেগে ভাল লোৱা বস্তুখিনি তাৰপাছতে আহি ফেচেছ হৈ তাতে ভাল লোৱা নেকি তিনিটা লাগেজে হ'ব ন হেণ্ডবেগটো এইটো তোমাৰ লগতে যাব
জামুক আনিছিলোঁ, এইখিনি ভালদৰে ধুই লৈছোঁ। পনীৰ ৰাইচ ন only this এনেকুৱা লাগে এয়া আমি এতিয়া ওলাই কৰি লৈছোঁ, চেন্নাই এয়াৰপৰ্ট যাম। তাৰপিছতে আমাৰ 12:40 আছে ফ্লাইট। এতিয়া 9:30 বাজিছে, উবেৰ বুক কৰিছোঁ, যাম আৰু। এয়া আমি ডিনাৰ কৰি লৈ এয়া চেন্নাই এয়াৰপৰ্ট আহি আছোঁ। আমাৰ ফ্লাইট আছে 12:40। এয়া অকণমান 2 ঘণ্টামানৰ আগতে আহিছোঁ, মানে নহ'লে বহুতেই বেছি টাইম লাগে চিকিউৰিটি চেকিং, তাৰপাছতে ইমিগ্ৰেশ্যন, বৰ্ডিং পাছ লোৱা বহুতেই বেছি টাইম লাগে। সেইকাৰণে অকণমান সোনকালেই আহিছোঁ। চেন্নাই এয়াৰপৰ্ট আহি পালোঁ। প্ৰথমে বৰ্ডিংটো লৈ লওঁ, তাৰপিছত আকৌ ইমিগ্ৰেশ্যন আছে। তাৰপিছতে এতিয়া আছোঁ চেন্নাই এয়াৰপৰ্ট। আমাৰ বৰ্ডিং পাছ হৈ গ'ল, ইমিগ্ৰেশ্যনো হৈ গ'ল, আৰু এতিয়া গেট নাম্বাৰ 7 অলপ টাইমৰ পিছত সোমাম আৰু। আমি চেন্নাই ফ্লাইটত বহিলোঁ। 10 মিনিটছ ডিলে আছিলে ফ্লাইটখন, 12:55 আছিলে। আৰু আমি আহি আবুধাবি এয়াৰপৰ্ট পাই গ'লোঁ। গাড়ী আহি আছে, আমি তাতে ৱেইট কৰি আছোঁ আৰু বহুত টোপনিও ধৰিছে। 3:30 বজাত পাই গ'লোঁ এয়াৰপৰ্ট আহি পালোঁ। গাড়ী আহি পোৱা নাই, অলপ টাইম ৱেইট কৰি আছোঁ। একদম পুৰা টোপনি লাগিছে। এয়া ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ, আৰু ডুবাইৰ পৰা ভাল ভাল ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু কেনেকুৱা পালে জনাব।